অসমৰ ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়া ডাঙৰীয়াৰ উদ্যোগত আৰু তেখেতৰ প্ৰেৰণাত আমি চান্দুবিত এটা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ, য'ত মাননীয় ৰাজ্যপাল মহোদয়া, অসমৰ প্ৰথম মহিলা শ্ৰীমতী অনিতা কাটাৰিয়া ডাঙৰীয়ানী, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, বিধায়কসকল, সাংসদসকল, ৰাভা আছং কাউন্সিলৰ CMকে আদি কৰি স্থানীয় বিশিষ্ট ব্যক্তিসকল সকলোৱে লগ হৈ এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচী কৰিছে যে নিজৰ নিজৰ জন্মদিনত যদি আমি সকলোৱে এডালকৈ গছ পুলি ৰোপণ কৰোঁ, অসমত 3,60,00,000 গছ অতিৰিক্তভাৱে আমি পাম। আৰু বন সংৰক্ষণ যাতে কোনেও বন ধ্বংস নকৰে, যি হ'ল হৈ গ'ল আগত, আৰু যাতে এডাল গছো নাকাটে তাৰ বাবে মই অনুৰোধ জনাম। আমি 2 অক্টোবৰ তাৰিখে 1 কোটি গছ পুলি একেদিনাই 2 ঘণ্টাৰ ভিতৰত আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। 9 বজাত আমি আৰম্ভ কৰিম, 11 বজাত শেষ কৰিম। তাৰ আগতে প্ৰতিগৰাকী ব্যক্তিক আমি ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু গছপুলি ৰুই মোবাইলত তেওঁলোকে তাক আপলোড কৰি দিব, যাতে আমি যেনেকৈ লাচিতৰ গোটেই এছেবিলাক দেখা পাব পাৰোঁ, তেনেকৈ বৃক্ষৰোপণ কৰা ফটোকেইখনো যাতে আমি সকলোৱে চাব পাৰোঁ। এই কাৰ্যসূচী সফল হ'লে প্ৰতি বছৰে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আমি যদি 2 অক্টোবৰত আমি সফল হওঁ, তেতিয়াহ'লে প্ৰত্যেক বছৰে আমি এনেকৈ 1 কোটিকৈ গছ ৰোপণৰ এটা কাৰ্যসূচী ল'ম, যাতে অসমত 10-12 কোটি আমি গছ ৰুব পাৰোঁ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই বৃহৎ কাৰ্যসূচী